কাজিৰঙাত থকা ঐকিক উদ্যানত সোমাইছোঁ। এতিয়া প্ৰৱেশ দ্বাৰ। এয়া কাজিৰঙা অৰ্কিড পাৰ্ক। বিভিন্ন ধৰণৰ অৰ্কিডে ভৰপূৰ হৈ আছে এই পাৰ্কখনত। আমাৰ মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত গঢ়ি উঠা এই পাৰ্কখন কাজিৰঙাতে আছে। মই দেখুৱাবলৈ ইচ্ছা কৰিছোঁ আপোনালোকক। অৰ্কিডৰ ফটো ইয়াতে সংৰক্ষণ কৰি ৰাখিছে এখেতলোকে, তাকে দেখালোঁ আপোনালোকক। এয়া 900বিধ অৰ্কিড আমাৰ উত্তৰ পূৰ্বাঞ্চলত পোৱা যায়। উত্তৰ পূৰ্বাঞ্চলৰ 900বিধ অৰ্কিড আমাৰ উদ্যানত উপলব্ধ। এই অৰ্কিডসমূহ আচলতে প্ৰায় মাৰ্চ আৰু এপ্ৰিল মাহত ফুলে। তাৎপৰ্যপূৰ্ণ কথাটো হ'ল অৰ্কিডবিলাক দেখিবলৈ জীৱ জন্তু বা চৰাই চিৰিকটিৰ দৰে দেখা যায়, কিয়নো অৰ্কিডবিলাকে যেতিয়া পলিনেশ্যন কৰে, পলিনেশ্যনৰ সময়ত বংশ বৃদ্ধি কৰাৰ সময়ত তাৰমানে পোক পৰুৱাবিলাক পাৰ্টিকুলাৰ যিবিলাক ইনচেক্ট কুৰাপশ্যন কৰে, আকৰ্ষণ কৰে, আৰু তাৰ বাবে অৰ্কিডবিলাকে দেখিবলৈ পোক পৰুৱা বা জীৱ জন্তুৰ লগত মিল থকা হয়। সাধাৰণতে আপুনি চাব পাৰিব আমাৰ আটাইতকৈ চিৰপৰিচিত যিটো আমাৰ অৰ্কিড কপৌ ফুল, এইটো কপৌ ফুলত আমাৰ পিংক কালাৰ যিটো কপৌ ফুল সেইটো হয় ওপৰতো, সেইটো বিহুত যিটো ব্যৱহাৰ কৰে। আৰু এইটো চাওক আপোনাৰ এইটো আমাৰ নেকলেছ যিটো ফলিলতা ইণ্ডিকাটা বুলি কোৱা হয়, এইটো নেকলেছ অৰ্কিড। যে ইয়াক নেকলেছডালৰ লেখীয়া লাগে দেখিবলৈ। এইটো পেটিউপেডিলাম এইটো হয়, এইটো এটা দেখিবলৈ ৰজাৰ দৰে লাগে, মুকুট পিন্ধি থকা ৰজাৰ দৰে লাগে। আৰু এই কথাটো কৈছে ৰজাৰ দৰে লাগে, এইটো অৰ্কিডটো এওঁলোকে সংৰক্ষণ কৰি ৰাখিছে। আৰু এইটো চেনৰ কথাটো ক'লে, এইটো নেকলেছৰ নিচিনা এইটো তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে, নেকলেছৰ দৰে দেখে। আমাৰ ছিকিমৰ যিটো জাতীয় ফুল, ছিকিমৰ জাতীয় ফুলটো আমাৰ ডেনড্ৰবিয়াম নোবাইল, এইটো হয় এইটো পিংক কালাৰ যিটো, এইটো আমাৰ ডেনড্ৰবিয়াম নোবাইল। ইয়াক ৰিচাৰ্চ কৰি থকা হৈছে কেঞ্চাৰ ৰোগৰ হয়। কেঞ্চাৰ ৰোগৰ মেডিচাইন বনাবৰ বাবে সাধাৰণতে চাইনাই ৰিচাৰ্চ চলাই আছে। বৰ্তমানলৈকে ৰিচাৰ্চ চলি আছে, কিন্তু ইয়াৰ ফলপ্ৰসূ হোৱা নাই। নিশ্চয়। চ' আমাৰ এইটো চাওক, এইটো আপোনাৰ যদি চাই ফলিলতা ইণ্ডিকাটা, এইটো আমাৰ এলবিট ফ্লাভিটা যিটো নেকলেছ, এইটো এটা বান্দৰে কল খোৱাৰ দৰে লাগে। বান্দৰ এটাই কলৰ ভিতৰত সোমাই থকা লেখীয়া লাগে। সাধাৰণতে আমাৰ এইটো এটা অক্টোপাছৰ দৰে লাগে দেখিবলৈ। এইটো অক্টোপাছৰ দৰে দেখিছে। এইটো এটা অৰ্কিড হয়, অক্টোপাছৰ দৰে দেখা পায়, কিন্তু এইটো এটা অৰ্কিড হয়। তো এইটো আমাৰ এটা জিয়া বাল্বোফাইলাম, এইটো এটা জিয়া হয়, জিয়াৰ দৰে লাগে দেখিবলৈ। সাধাৰণতে জিয়া উলিবলৈ ধৰা জিয়া এটাৰ দৰে লাগে। ইয়াত আছে, এইটো আছে আমাৰ জেঠ মাহত যিটো কপৌ ফুল ফুলে। আপোনাৰ এইটো এলবিছ ৰোজা যিটো জেঠত ফুলে, সাধাৰণতে জেঠ মাহত ফুলে। আমাৰ গাঁৱে ভূঞে সাধাৰণতে পোৱা হয়, এইটো পোৱা যায়। এইটো হয় অসমত পোৱা যায়। এইটো আমাৰ অসমৰ সকলো জেগাতে প্ৰায় পোৱা যায়। জেঠ মাহত ফুলে, খালি অকণমান লেটকৈ ফুলে। ইয়াৰ পিছতে আমাৰ এইটো আছে আপোনাৰ পুৰৈ ৰঙৰ, যিটো পুৰৈয়া কপৌ বুলি কোৱা হয়। পুৰৈ ৰঙৰ হয়, পুৰৈ ৰঙৰ আপোনালোকক দেখুৱালোঁ, পুৰৈয়া কপৌ বুলি কৈছে ইয়াতে। হয়। আৰু এইটো আছে বাল্বোফাইলাম গেলেণ্ডি, যাক আমি এটা জলকীয়াৰ আকৃতি এইটো জলকীয়া আকৃতি দেখিবলৈ। সাধাৰণতে আপোনাৰ গোন্ধটো পকা কলৰ দৰে ওলায় ফুলিলে। এইটো আৰু ইয়াত আছে আপোনাৰ এইটো আমাৰ বগা কপৌ। সাধাৰণতে এইটো বগা কপৌ, লিংকোষ্টাইলিছ ৰেটুচা বুলি কোৱা হয়, যিটো বগা কালাৰ। এইটো অকণমান ৰেয়াৰ হয়, বস্তুটো ৰেয়াৰ। আৰু আমাৰ ভেনিলা আছে আপোনাৰ দুটা প্ৰজাতি, ভেনিলা প্লেনিফলিয়া আৰু ভেনিলা বনাঞ্চিছ। এইটো ক'লে না? হয়, এইটো ভেনিলা হয়, আৰু প্লেনিফলিয়া এইটো এটা বনাঞ্চিছ, ভেনিলা বনাঞ্চিছ। ভেনিলাৰ দুটা প্ৰজাতি আছে। ইয়াৰ ৰিটেইল প্ৰাইচটো প্ৰায় 40,000 হয়। আচ্ছা, বাৰু আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ বন্ধুসকল। হয়।
হয়। আজি এই শুভ মুহূৰ্তত শুভস্থান আৰু অৰ্কিড উদ্যানৰ এই যিবিলাকে সংৰক্ষণ কৰি ৰাখিছে তাত সোমালোঁ আৰু গোটেইখিনি কথা এখেতৰ পৰা আমি জানিলোঁ বুজিলোঁ আৰু আপোনালোকক মোৰ ইউটিউব চেনেলৰ জৰিয়তে দেখুৱাবলৈ ইচ্ছা কৰিলোঁ। ধন্যবাদ থাকিল।